আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আজি আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যুৰ আমি ন্যায়িক তদন্ত বিচাৰি আমি মম শিখালৈ প্ৰতিবাদী সমদল আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই মম শিখালৈ আমি যি সমদল আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা আমি এটা কথা স্পষ্টৰূপে অৱগত কৰিব বিচাৰিছোঁ যে যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যু এক সুস্থ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী অটুট থাকিব। আজি আমাৰ মাজত চৰাইদেউ জিলাৰ বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। অসম উন্নতি সভাৰ বিষয়ববীয়াসকলো আমাৰ লগত উপস্থিত আছে। অসম সেনাৰ বিষয়ববীয়াসকলো আমাৰ মাজত উপস্থিত আছে। সকলোৱে আচলতে একত্ৰিত হৈ এটা কথাই আমি বিচাৰিছোঁ, আমাৰ সোণাৰী অঞ্চলৰ বা চৰাইদেউ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আমাৰ মাজত উপস্থিত আছে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ আমাৰ মুৰব্বীসকল উপস্থিত আছে। আচলতে সকলোৱে এটা কথাই বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যু যেতিয়ালৈকে এক সুস্থ ন্যায় যেতিয়ালৈকে নেপায় তেতিয়ালৈকে কিন্তু এই আমাৰ অসমৰ ৰাইজে তেতিয়ালৈকে কিন্তু ক্ষান্ত নাথাকে। তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম বুলি এই মুহূৰ্তত দাবী উত্থাপন কৰিব বিচাৰিছোঁ। চৰাইদেউ জিলা ছাত্ৰ সন্থা, সোণাৰী আঞ্চলিক ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু বিভিন্ন সংগঠনৰ ব্যক্তিসকলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি আকস্মিক বিয়োগ, সেই আকস্মিক বিয়োগৰ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি আজি এই বন্তি প্ৰজ্বলন কৰি ইয়াৰ পিছতে আমি মৌন সমদল আমি আগবাঢ়িবলৈ লৈছোঁ। আমি আশা কৰিছোঁ অসম চৰকাৰে এটা বিহিত ব্যৱস্থা লৈ যিসকল উপযুক্ত দোষী তেওঁলোকক যাতে শাস্তি দিয়ে তৎকালীনভাৱে। আৰু আমি আশা কৰিম যে সেই যিসকল দোষী সেইসকলে যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে অসমৰ ৰাইজ ক্ষান্ত নহয়। সেইকাৰণে আমি এই প্ৰতিবাদ কৰি যাম। জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি সদায়েই এই ধৰণে প্ৰাৰ্থনা কৰিম আৰু আশা ৰাখিছোঁ জুবিন গাৰ্গ য'তেই আছে আমাৰ হিয়াৰ আমঠু তেওঁ তাত শান্তিত থাকক, সুখত থাকক, আমাৰ আশীৰ্বাদ দিয়ক। একত্ৰিত হৈ অসমীয়া জাতিটো জীয়াই থাকি আমি সততাৰে যুঁজ দিবলৈ আমাক যাতে সাহস দিয়ক, তাকে আমি কামনা কৰি আজি এই মমবাতি লৈ আমি এই ধৰণে বন্তি প্ৰজ্বলন কৰি আগবাঢ়িবলৈ লৈছোঁ।